ইতিমধ্যে আপোনালোকে নিজে দেখিছে ইয়াত তেলৰ অভাৱত ফেৰী যিটো চৰকাৰী জাহাজ সেই জাহাজখন চলাচল কৰিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা। মাজুলীৰ 90% মানুহ যোৰহাটৰ লগত আমাৰ সংযোগ হয় বা যোৰহাটলৈ অহা যোৱা কৰা হয়, কিন্তু আজি সেই মানুহখিনি তেলৰ অভাৱৰ কাৰণে জাহাজ দিব পৰা নাই কাৰণে আজি ইয়াত পেচেণ্ট ৰখিব লগা হৈছে, যাব পৰা নাই। মাজুলী মানুহ যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। ডেইলি জাহাজবোৰৰ পৰা পইচা কালেকশ্যন হয়, কালেকশ্যন হোৱাৰ পাছতো জাহাজবোৰত তেল ভৰাব নোৱাৰাটো এটা ৰহস্যৰ কথা। কি কাৰণে হৈছে সেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাগীয় কৰ্তৃপক্ষই আমাক উত্তৰ লাগে। আৰু মই মাজুলী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আজিৰ ভিতৰত যাতে তেলৰ ব্যৱস্থা কৰি কাইলৈৰ পৰা পুনৰ জাহাজ চলাচল কৰিব পাৰে, মাজুলী মানুহ যাতে যাতায়াতৰ কাৰণে সুচল হয় তাৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে নিজে দেখিছে ইয়াত তেলৰ অভাৱত ফেৰী যিটো চৰকাৰী জাহাজ সেই জাহাজখন চলাচল কৰিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা। মাজুলীৰ 90% মানুহ যোৰহাটৰ লগত আমাৰ সংযোগ হয় বা যোৰহাটলৈ অহা যোৱা কৰা হয়, কিন্তু আজি সেই মানুহখিনি তেলৰ অভাৱৰ কাৰণে জাহাজ দিব পৰা নাই কাৰণে আজি ইয়াত পেচেণ্ট ৰখিব লগা হৈছে, যাব পৰা নাই। মাজুলী মানুহ যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। ডেইলি জাহাজবোৰৰ পৰা পইচা কালেকশ্যন হয়, কালেকশ্যন হোৱাৰ পাছতো জাহাজবোৰত তেল ভৰাব নোৱাৰাটো এটা ৰহস্যৰ কথা। কি কাৰণে হৈছে সেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাগীয় কৰ্তৃপক্ষই আমাক উত্তৰ লাগে। আৰু মই মাজুলী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আজিৰ ভিতৰত যাতে তেলৰ ব্যৱস্থা কৰি কাইলৈৰ পৰা পুনৰ জাহাজ চলাচল কৰিব পাৰে, মাজুলী মানুহ যাতে যাতায়াতৰ কাৰণে সুচল হয় তাৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে নিজে দেখিছে ইয়াত তেলৰ অভাৱত ফেৰী যিটো চৰকাৰী জাহাজ সেই জাহাজখন চলাচল কৰিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা। মাজুলীৰ 90% মানুহ যোৰহাটৰ লগত আমাৰ সংযোগ হয় বা যোৰহাটলৈ অহা যোৱা কৰা হয়, কিন্তু আজি সেই মানুহখিনি তেলৰ অভাৱৰ কাৰণে জাহাজ দিব পৰা নাই কাৰণে আজি ইয়াত পেচেণ্ট ৰখিব লগা হৈছে, যাব পৰা নাই। মাজুলী মানুহ যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। ডেইলি জাহাজবোৰৰ পৰা পইচা কালেকশ্যন হয়, কালেকশ্যন হোৱাৰ পাছতো জাহাজবোৰত তেল ভৰাব নোৱাৰাটো এটা ৰহস্যৰ কথা। কি কাৰণে হৈছে সেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাগীয় কৰ্তৃপক্ষই আমাক উত্তৰ লাগে। আৰু মই মাজুলী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আজিৰ ভিতৰত যাতে তেলৰ ব্যৱস্থা কৰি কাইলৈৰ পৰা পুনৰ জাহাজ চলাচল কৰিব পাৰে, মাজুলী মানুহ যাতে যাতায়াতৰ কাৰণে সুচল হয় তাৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে নিজে দেখিছে ইয়াত তেলৰ অভাৱত ফেৰী যিটো চৰকাৰী জাহাজ সেই জাহাজখন চলাচল কৰিব পৰা নাই। অতি দুৰ্ভাগ্যৰ কথা। মাজুলীৰ 90% মানুহ যোৰহাটৰ লগত আমাৰ সংযোগ হয় বা যোৰহাটলৈ অহা যোৱা কৰা হয়, কিন্তু আজি সেই মানুহখিনি তেলৰ অভাৱৰ কাৰণে জাহাজ দিব পৰা নাই কাৰণে আজি ইয়াত পেচেণ্ট ৰখিব লগা হৈছে, যাব পৰা নাই। মাজুলী মানুহ যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। ডেইলি জাহাজবোৰৰ পৰা পইচা কালেকশ্যন হয়, কালেকশ্যন হোৱাৰ পাছতো জাহাজবোৰত তেল ভৰাব নোৱাৰাটো এটা ৰহস্যৰ কথা। কি কাৰণে হৈছে সেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাগীয় কৰ্তৃপক্ষই আমাক উত্তৰ লাগে। আৰু মই মাজুলী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আজিৰ ভিতৰত যাতে তেলৰ ব্যৱস্থা কৰি কাইলৈৰ পৰা পুনৰ জাহাজ চলাচল কৰিব পাৰে, মাজুলী মানুহ যাতে যাতায়াতৰ কাৰণে সুচল হয় তাৰ বাবে ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।